আজমল মৰা নাই, বাঘ এতিয়াও জীয়াই আছে। মাত্ৰ ১.৫ বছৰৰ কথা। ১.৫ বছৰৰ পাছত হিমন্ত বিশ্ব শৰ্মা যাব। আমি শুকুৰবাৰৰ নামাজো আৰম্ভ কৰিম, মাছো খাম। ১.৫ বছৰ কথা আছে। ১.৫ বছৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব। আমি জুম্মাৰ নামাজো আৰম্ভ কৰি দিম, মাছ খাওয়াও আৰম্ভ হ'বই। আছেই, কোনো বন্ধ কৰিব পাৰিছে নেকি? ডেইলি মই আজিও মাছ খাইছোঁ। আজমল মৰা নাই না, বাঘ আবি ভি জিন্দা হে। মাত্ৰ এইকেইদিন অসমীয়া মিয়া ভাইসকলে শান্তি বজাই ৰাখক। মিয়া অসমীয়া মাছ বিধানসভাৰ শুকুৰবৰীয়া নামাজৰ বিতৰ্কৰ মাজতে এবাৰ হুংকাৰ দিছে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে। আজমল এতিয়াও মৰা নাই, বাঘ এতিয়াও জীয়াই আছে বুলি হুংকাৰ দি প্ৰাক্তন সাংসদগৰাকীয়ে কয়। ২০২৬ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিদায় নিশ্চিত। তাৰ পাছত আমি শুকুৰবাৰৰ নামাজো আৰম্ভ কৰিম, মাছো খাম। ঢিঙৰ টুকটুকিত দাৰুল উলুম মাদ্ৰাছাত উপস্থিত হৈ নিজকে মিয়াৰ একমাত্ৰ ত্ৰাণকৰ্তা বুলি উল্লেখ কৰে। পहिले আমাৰ অসমৰ হিন্দু মুছলিম 95%, মোৰ দেন 95% মানুহ আমি সাম্প্ৰদায়িক নহয়। আমি ভাতৃত্ব বিচাৰোঁ, প্যাৰ মহব্বতে থকা বিচাৰোঁ। এইটো যিমান তেখেত কৈ আছে তিমানেই তেখেতৰ প্ৰবলিটিটো কমি আছে। কৈ থাকক। আৰু ১.৫ বছৰ আমি আমাৰ মিয়া ভাইসকলক মচনক, আপোনালোকে অন্য আমাৰ হিন্দু ভাইসকলক, অসমীয়া কাৰ্বি ডিমাচা বাকী বড়ো চবক আমি শান্তি ৰাখক। ১.৫ বছৰ কথা আছে। ১.৫ বছৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব। আমি জুম্মাৰ নামাজো আৰম্ভ কৰি দিম, মাছ খাওয়াও আৰম্ভ হ'বই। আছেই, কোনো বন্ধ কৰিব পাৰিছে নেকি? ডেইলি মই আজিও মাছ খাইছোঁ, নগাঁৱত মাছ খাইছোঁ। নগাঁৱৰ মাছ উজনি অসমৰ লোকে গ্ৰহণ নকৰা বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। না চাওক, এইটো এটা ৰিয়েকশ্যন আছে। এজন মানুহে নগাঁৱৰ কোন পাগলে কৈ দিছে আমি ইয়াৰ পৰা মাছটো নাপঠাওঁ। এই মানুহজন কোনো, আমি খবৰ লৈছোঁ, ইনকুৱাৰী কৰিছোঁ। এই মানুহজন কোনো সংগঠনৰ লগত কোনো জড়িত নহয়। সংগঠনৰ মানুহ কৈছে, আমি এনেকুৱা কোৱা নাই। চৰকাৰে এই মানুহজনক ধৰিব লাগে, জেলত দিব লাগে, আমাৰ ডিমাণ্ড। এইটো চৰকাৰে নকৰে। এনে এই মানুহজনক কোৱাৰ কাৰণে চৰকাৰৰ লাভ হৈছে। এইটো কোনো সংস্থাই এনেকুৱা নকৰে। উজনিৰ যি ৩০টা সংগঠন আছে তেওঁলোকলৈ কিবা আহ্বান জনাব নেকি? না, কোনো আহ্বান নাজানায়। ইতিমধ্যে বৰদোৱা আৰু বৰপেটা সত্ৰৰ ভূমিৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ কোনো, সেইটো আমাৰ MLA সকলে এছেম্বলিত ভাল কৰি উত্তৰ দিছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চুপ কৰাই দিছে। উপনিৰ্বাচনত আপোনালোকে প্ৰাৰ্থী দিব নাই? আছে কিয়? 3টা দিম আমি কৈছোঁ। চামাগুৰিত দিম, আৰু এটা ক'ত আছে, আৰু এটা ক'ত আছে বঙাইগাঁও। 3টা দিম, ডিচিশ্যন হৈছে আমাৰ। পঞ্চায়তো আমি খেলিম। আজমল মৰা নাই না, বাঘ আবি ভি জিন্দা হে। ভিডিঅ' জাৰ্নেলিষ্ট চাবদামৰ সহযোগত বটদ্ৰৱাৰ পৰা মুস্তাফা আলী আহমেদৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।